বেলতলা শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক কবি প্ৰবন্ধকাৰ ৰাজনৈতিক বিশ্লেষক গুৱাহাটীৰ জীয়ৰী গুৱাহাটীৰ বোৱাৰী মৌচুমী ডেকা অধিকাৰীয়ে আজৰি আনিলে মিছেছ ইণ্ডিয়া 2023ৰ সন্মান সাহিত্য জগতৰ পৰা ফেশ্বন জগতলৈ খোজ আগবঢ়াই ভাৰতৰ বিভিন্ন স্থানৰ পৰা 30জন প্ৰতিযোগীক চেৰ পেলাই অসম কন্যা মৌচুমীয়ে নতুন দিল্লীত অনুষ্ঠিত হোৱা মিছেছ ইণ্ডিয়া 2023ত ৰেম্পত হিৰক পৰিধান কৰিবলৈ সক্ষম হল মিছেছ ইণ্ডিয়াৰ ৰূপাৱলী ক্ৰাউন ভৱিষ্যতে অসমৰ ফেশ্বন জগতৰ প্ৰতিভা সম্পন্ন প্ৰতিযোগীক গাইড কৰাৰ ইচ্ছা পুহি ৰখা মৌচুমী ডেকা অধিকাৰীয়ে অতি শীঘ্ৰেই আৰম্ভ কৰিব নিজৰ প্ৰডাকশ্যন হাউচ আৰু ইতিমধ্যে অসমীয়া চিনেমা জগতখনত কাম কৰাৰ লগতে অসমীয়া চিনেমাৰ পৰিচালনা আৰু প্ৰযোজনাৰ কাম অতি শীঘ্ৰে আৰম্ভ কৰিব বুলি নিউজ ৰিপৰ্ট টুডেৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত ব্যক্ত কৰে মিছেছ ইণ্ডিয়া 2023ৰ মৌচুমী ডেকা অধিকাৰীয়ে পাছত চিৰিয়েলতো কাম কৰিছিলোঁ কিন্তু বিয়া যেতিয়া হৈ গ'ল তাৰপিছত শাৰীৰিক মানে অলপ ঘৰ সংসাৰৰ কাৰণে মই অলপমান ব্যস্ততাৰ কাৰণে তাৰ পৰা অকণমান আঁতৰি থাকিব লগা হ'ল যদিও আঁতৰি থাকিলোঁ তাৰ পাছত কিন্তু মই সাহিত্য সভাৰ লগত জড়িত হৈ গ'লোঁ আমাৰ অসম সাহিত্য সভা অসম নাট্য সন্মিলন তাৰ পাছত লেখিকা সন্থা আৰু সাংস্কৃতিক মহাসভা এনেকুৱা 10টাতকৈ অধিক সংস্থাৰ লগত মই জড়িত হৈ গ'লোঁ হৈ গৈ 10 বছৰ মোৰ তেনেকৈ পাৰ হ'ল তাতে মই বেলতলা সাহিত্য সভাৰ সম্পাদকো আছিলোঁ নাট্য সন্মিলনতো আছিলোঁ তেনেকৈ কৰি থাকোঁতে কিন্তু যিহেতু অভিনয়ৰ প্ৰতি বা মডেলিং দুনিয়াৰ প্ৰতি আগৰ পৰা ইণ্টাৰেষ্ট খপককৈ যেন কিবা এটা কাৰণত লাগিলে যেন মই ফেশ্বন শ্ব' অলপমান ট্ৰাই কৰিব পাৰোঁ ফাৰ্ষ্ট যেতিয়া শ্ব'টো কৰোঁতে মোৰ ফাৰ্ষ্টত মই একো নাপালোঁ তেতিয়া মই অকল বেষ্ট স্মাইল পালোঁ কিন্তু তথাপি অলপ বেয়া লাগিলে কিন্তু তথাপি ভাল এইকাৰণে লাগিলে মই কেতিয়াও ফেশ্বন শ্ব' সেনেকুৱা দুনিয়াখন দেখাও নাছিলোঁ মই ফাৰ্ষ্ট টাইম মই ফেশ্বন শ্ব'ত নিজে ষ্টেজত উঠিলোঁ অৰ্জন লাভ কৰিবলৈ সক্ষম হৈছে প্ৰথমতে আপোনাৰ অনুভৱটো কেনেকুৱা ধৰণৰ হ'ব অনুভৱটো ডেফিনেটলি ভালেই হ'ব আৰু কাৰণ যিকোনো এটা কিতাপ অৰ্জন কৰিলে মানুহৰ কিতাপ বুলি কথা নাই যিকোনো এটা ষ্টেপ দিলে তাত যদি কিবা অকণমান ছাকচেছ পোৱা যায় ডেফিনেটলি চবৰে ভাল লাগে গতিকে মোৰো ভাল লাগিছে কিন্তু মোৰ এই জাৰ্ণিৰ কাৰণে মই প্ৰথমতে সৰুৰ পৰাই যাব লাগিব কাৰণ মই সৰুৰ পৰাই অভিনয়ৰ প্ৰতি বহুত আগ্ৰহী আছিলোঁ মই সৰুতে এক্টিঙো কৰিছিলোঁ ড্ৰামা তেনেকৈ কলেজত থাকোঁতে স্কুলত থাকোঁতে কবিতা আবৃত্তি কৰিছিলোঁ মই তেনেকৈ জাৰ্ণিটো সৰুৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ মই স্কুলত থাকোঁতে ডেন্স কম্পিটিশ্যন তাৰপাছত গানৰ কম্পিটিশ্যন কবিতাৰ কম্পিটিশ্যন এইবিলাক মই সৰুৰ পৰাই কৰি আহিছোঁ কিন্তু যেতিয়া আৰু কলেজত পঢ়ি থাকোঁতে মুন্না আহমেদ ছাৰৰ তাতে মই 1 বছৰ ড্ৰামাৰ কৰ্চো কৰিছিলোঁ তাৰপিছত এখন শ্ব'ৰ পৰা মানুহে জাৰ্ণি ষ্টাৰ্টো নহয় শেষো নহয় মোৰ জাৰ্ণি সেই প্ৰথম শ্ব'খনৰ পৰা ষ্টাৰ্ট হৈছে তাত মোক কেটৱৰ্ক কেনেকৈ কৰিব লাগে আমি কেনেকৈ পৰিচয় দিব লাগে ষ্টেজত কেনেকৈ খোজ কাঢ়িব লাগিব কেনেকৈ ঘূৰিব লাগিব প্ৰতিটো ষ্টেপ যেনেকৈ শিকাইছে মই তেওঁলোকক বেছি ক্ৰেডিট দিব বিচাৰোঁ কাৰণ তেওঁলোকে যদি মোক প্ৰথম ষ্টেপত এনেকৈ হেল্প নকৰিলে হয় এখন ধুনীয়াকৈ মোক এটা প্লেটফৰ্ম এখন নিদিলে হয় হয়তো মই জাৰ্ণি মোৰ সিমানতে সমাপ্ত হৈ থাকিলে হয় গতিকে তাৰ পাছত কুৱেশ্যন এনচাৰ কেনেকৈ হেণ্ডেলিং কৰিব লাগে গোটেইখিনি মই এখন ষ্টেজ যেতিয়া কৰি গ'লোঁ তাৰ পাছত মই সেইখিনি বস্তু অলপ লাহে লাহে শিকি গ'লোঁ তাৰ পাছত আহিল আপোনাৰ অসমত আৰু সেইখনত নাপালোঁ যদিও তাৰ পাছত আৰু এখন আহিলে শ্ব' তাত মই উইনাৰ হ'লোঁ তাৰ পাছত আৰু এখন শ্ব' কৰিলোঁ তাত মই ফাৰ্ষ্ট ৰানাৰ আপ হ'লোঁ তাৰপিছত দিল্লীৰ পৰা মোক মানে নমিনেশ্যন পঠালে তাতে ৰেম্প ৱৰ্কৰ কাৰণে সেইটো এপ্ৰিল মাহত আছিলে তাতে মই যেতিয়া ৰেম্প ৱৰ্কৰ কাৰণে গ'লোঁ তাতে আছিলে বলিউডৰ অভিনেত্ৰী জনপ্ৰিয় অভিনেত্ৰী ৰেহা চক্ৰৱৰ্তী তাতে নিমন্ত্ৰিত অতিথি আছিলে চিফ গেষ্ট তেওঁৰ দ্বাৰা মোক বেষ্ট মডেল অফ দ্য ইয়েৰৰ মানে এৱাৰ্ড দিলে আৰু তাত মই ৰেম্প মডেল হিচাপেও পাৰ্টিচিপেট কৰিলোঁ ভাল বহুত ডাঙৰ ডিজাইনাৰ আছিলে বহুত ডাঙৰ গেষ্টবিলাক আছিলে তাতে সেই শ্ব'ত বহুত মানে নয়দাত হৈছিলে ফিল্ম চিটিত সেইটোৰ এক্সপিৰিয়েঞ্চ মোৰ কাৰণে বহুত ডাঙৰ তাৰ পাছত আৰু আহি আমি অসমত আৰু কৰিলোঁ যোৰহাটত কৰিলোঁ আৰু গুৱাহাটীতো কৰিলোঁ তেনেকৈ বহুত শ্ব' কৰিলোঁ তাৰপিছত লাষ্ট জুলাইত মোৰ মুম্বাইলৈ গ'লোঁ মুম্বাইত কুইন অফ এছিয়া ইণ্টাৰনেশ্যনেল এনেকুৱা এটা শ্ব' আছিলে যিটোত মই আৰ্ট এছিয়া কুইন সেইটোত মই উইনাৰ হ'লোঁ তাতে গোটেই মানে এছিয়াৰ পাৰ্টিচিপেটবিলাক আছিলে থাইলেণ্ড বা তেনেকুৱা বহু ঠাইত তাৰপাছত তেনেকৈ জাৰ্ণি ষ্টাৰ্ট কৰি গৈ আছোঁ লাষ্টত ভাবিলোঁ মিছেছ ইণ্ডিয়াটোতো এবাৰ ট্ৰাই কৰা যাওক তেনেকৈ মিছেছ ইণ্ডিয়াটো গ'লোঁ গৈ পিনে পাৰ্টিচিপেট আমাৰ অল অভাৰ ইণ্ডিয়াৰে আছিলে কিমান গৰাকী আচলতে অংশগ্ৰহণ 30 গৰাকী আপোনাৰ বাবে প্ৰত্যাহ্বান আছে প্ৰত্যাহ্বানটো হয় কিন্তু মই অলৰেডি বহুত কেইখন শ্ব' কৰিছোঁ
এটা মানে কি বুলি কয় এটা আছিলে আৰু মানে এক্সপেক্টেশ্যন এটা আছিলে কাৰণ অলৰেডি মই কৰাৰ পৰা তেওঁলোকেও কৈছে মোক যিমানখিনি লগৰ পাৰ্টিচিপেট আছিলে কৈছে কি তোমাৰতো এক্সপিৰিয়েঞ্চ বহুত আছে কৈছে কি বহুত কিছুমান নতুনো আহিছে কিছুমান এক্সপিৰিয়েঞ্চ থকা আহিছে গতিকে সেইকাৰণে কনফিডেঞ্চটো আছিলে অলপ এনেকুৱা কোনোবা আছিল নেকি যিয়ে তোমাক মানে এই জগতখনত আগুৱাই যোৱাত সহায় কৰিছিল সহায়টো মই এই প্ৰত্যেকখন শ্ব'ৰ কথাই ক'ব লাগিব প্ৰত্যেকজনেই হেল্প কৰিছে মোক কাৰণ কিয় মোক প্ৰতিটো সেইখনতে নতুন নতুন বস্তু এটা এটা শিকাইছে মই যিমানকেইখন শ্ব' কৰিলোঁ মই প্ৰত্যেকজনাকে যেনেকৈ দিল্লীত ক'লোঁ নয়দাত তাতে মোক নেশ্যনেলত মই যেতিয়া ফাৰ্ষ্ট কৰিছোঁ তাত সেইটো শ্ব'ত সেইটোত মোৰ বহুত এক্সপিৰিয়েঞ্চ হৈছে ৰেহা চক্ৰৱৰ্তীৰ নিচিনা এগৰাকী অভিনেত্ৰীয়ে মোক যেতিয়া তেওঁ এৱাৰ্ডেৰে সন্মানিত কৰিছে সেই শ্ব'টোত ৰেম্প ৱাক যেতিয়া কৰিছোঁ যিখন ষ্টেজ ইমান প্ৰকাণ্ড ডাঙৰ ষ্টেজখনত সেইটোৰ এক্সপিৰিয়েঞ্চ মোৰ বহুত মানে বিৰাট ভাল লগা কাৰণ সেইটো মোৰ নেশ্যনেলত ফাৰ্ষ্ট আছিলে গতিকে সেইটোৱে অভিনয় জগত সাহিত্য জগতৰ পিছতে আপুনি মডেলিং জগতলৈ গৈছে হয়। আগলৈ কেনেধৰণে আপুনি আগবাঢ়ি যোৱাৰ পৰিকল্পনা কৰিছে মই ভাবিছোঁ মই নিজে এটা প্ৰডাকশ্যন খুলি তাতে যিসকল মানে নাজানে নতুন হয় জানাও কোনোবা আছে যদি তেওঁলোকক মই আনি মই যিখিনি বস্তু শিকিলোঁ ময়ো শিকাম বা আৰু তেনেকুৱা জানা এই লাইনত বহুত এক্সপিৰিয়েঞ্চ থকা মানুহ তেওঁলোকক আনি আমি এখন প্লেটফৰ্ম দিম পাঞ্জাৱৰ আছে হাৰিয়ানাৰ আছে মধ্যপ্ৰদেশ উত্তৰাখণ্ড এনেকৈ অল অভাৰ ইণ্ডিয়াৰ আছে সেই গোটেইখিনি আমি যেতিয়া শ্ব'টো তেনেকৈ কৰিলোঁ তাৰপিছত ৰিজাল্টটো এতিয়া ওলালে আৰু তেনেকুৱা আৰু মোৰ জাৰ্ণি গতিকে এইটো জাৰ্ণি মই ভাবোঁ এতিয়া মোৰ ষ্টাৰ্টিং মই একো প্ৰফেশ্যনেলি তেনেকৈ কৰা নাছিলোঁ জাষ্ট মোৰ এটা ইণ্টাৰেষ্টৰ কাৰণেহে কৰি দিছিলোঁ এতিয়া ভাবিছোঁ অলপমান তাত আগবঢ়াই নিম যিগৰাকী মোৰ নিচিনা আৰু বহুত এগৰাকী মহিলা আছে তেওঁলোকে বহুত ইণ্টাৰেষ্ট আছে টেলেণ্টো আছে কিন্তু তেওঁলোকে ৰাস্তা দেখা নাই গতিকে মই ভাবোঁ তেওঁলোকক মই পথ প্ৰদৰ্শক হিচাপে যদি অকণমান যিখিনি জানিছোঁ মোৰ শিক্ষা শেষ হোৱা নাই শিকিবলৈ আৰু বহুত বাকী আছে কাৰণ কোনো বস্তুৰ শিক্ষা শেষ নহয় কেতিয়াও গতিকে মই ভাবিছোঁ মই যিখিনি জানো সেইখিনি যদি মই ক্ৰাউনটো মই ঘৰত পেলাই থৈ বা বহাই থৈতো লাভ নাই এইখন মই লৈ পেলাইতো লাভ নাই যদি মই সেইটো কামত ইউজ কৰিব নোৱাৰোঁ গতিকে মই ভাবিছোঁ যিসকল এনেকুৱা আগ্ৰহী মহিলা আছে ছোৱালীয়ে হওক মহিলা হওক তেওঁলোকক মই অলপমান আগবাঢ়ি যোৱাত মই হেল্প কৰিব বিচাৰোঁ তেওঁলোকক এই ফেশ্বন মডেলিং জগতত আগবাঢ়ি আহক বা তাৰপিছত অভিনয় মেগাজিন গোটেইখিনি বস্তুৰ কাৰণে ভাবিছোঁ পৰিকল্পনা আৰু বাকীখিনি ভগৱানৰ ওপৰত আৰু কিমান দূৰ আগবাঢ়ি যাব পাৰোঁ গুৱাহাটীৰ পৰা ৰুবুল বৰ্মনৰ ৰিপৰ্ট নিউজ ৰিপৰ্ট টুডে।